নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই গীতাশ্ৰী আৰম্ভণিতে ব্ৰেকিং নিউজ বোকাজানৰ পুৰণা লাহৰীজানত 2.5 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে প্ৰায় 340 গ্ৰাম হেৰইন জব্দ কৰা হৈছে লাহৰীজান আৰক্ষীৰ অভিযান চলিছিল য'ত জব্দ কৰা হৈছে এই 340 গ্ৰাম হেৰইন আৰু 27টাকৈ সাবুনৰ বাকচত লৈ অনা হৈছিল সৰবৰাহকাৰীয়ে অতি কৌশলেৰে এই 27টা সাবুনৰ বাকচত ড্ৰাগছখিনি লৈ আনিছিল মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে অহা এখন বাছত অনা হৈছিল এই ড্ৰাগছখিনি ভিতৰত ড্ৰাগছ সৰবৰাহকাৰী আজাদ খানক আটক কৰি ইতিমধ্যে সোধাপোছা আৰম্ভ কৰিছে আৰক্ষীয়ে আৰু বোকাজান মহকুমা আৰক্ষী বিষয়া জুন দাসৰ নেতৃত্বত চলিছিল এই অভিযান পুনৰ জনাইছো লাহৰীজান আৰক্ষীৰ এই অভিযান চলিছিল আৰক্ষী বিষয়া জুন দাসৰ নেতৃত্বত চলোৱা হৈছিল অভিযান য'ত এখন বাছৰ পৰা মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন বাছত এই ড্ৰাগছখিনি জব্দ কৰা হৈছে বোকাজানৰ পুৰণা লাহৰীজানত 2.5 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে লাহৰীজান আৰক্ষী অভিযান চলাই জব্দ কৰিছে 340 গ্ৰাম হেৰইন 27টাকৈ সাবুনৰ বাকচত ভৰাই আনিছিল এই ড্ৰাগছখিনি অতি কৌশলেৰে আজাদ খান নামৰ এজনক আটক কৰা হৈছে আৰক্ষীয়ে আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে পুনৰ জনাইছো মণিপুৰৰ পৰা ড্ৰাগছখিনি অনা হৈছিল মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন বাছত এই ড্ৰাগছখিনি উদ্ধাৰ কৰা হৈছে ডক্টৰ নভনীল বৰুৱাৰ অভিযোগৰ পিছতে ডিজিপি ভাস্কৰজ্যোতি মহন্তই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ডক্টৰ নভনীল বৰুৱাই ফোন কৰাৰ কথা স্বীকাৰ কৰিছে ডিজিপি ভাস্কৰজ্যোতি মহন্তই ৰাজকন্যা সন্দৰ্ভত ডক্টৰ নভনীল বৰুৱাই ডিজিপিৰ কৰিছিল ফোন ৰাজকন্যা গ্ৰেপ্তাৰ কৰিব নেকি সুধিছিল ডক্টৰ নভনীল বৰুৱাই ৰাজকন্যা গ্ৰেপ্তাৰ কৰা হ'ব বুলি কৈছিল ডিজিপি ভাস্কৰজ্যোতি মহন্তই তদন্তত আৰক্ষীয়ে গাফিলতি কৰা বুলি মন্তব্য কৰিছে ডিজিপিয়ে আৰু এই ঘটনাত বিধায়ক জড়িত সন্দৰ্ভত চলি আছে এতিয়া অনুসন্ধান সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ মন্তব্য দিলে এই ধৰণে ডিজিপি ভাস্কৰজ্যোতি মহন্ত আৰু ঘটনাটোত বিজেপি বিধায়ক জড়িতৰ অভিযোগ উত্থাপন হৈছিল এগৰাকী বিজেপিৰ বিধায়ক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল তাজ ভিভান্তাৰ সিসিটিভি ফুটেজ চাই অনুসন্ধান কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে যদি তাজ ভিভান্তা জড়িত আছে তেনেহলে তাজ ভিভান্তাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি ক'লে ডিজিপিয়ে ডক্টৰ নবনীল বৰুৱা মোক ফোন কৰাটো হয় 4 তাৰিখৰ দিনা তেখেতে এটা টেক্সট SMS কৰিছিলে মোলে কিবা বিশেষ কথা আছে মই চাব নোৱাৰিলোঁ বহুত দেৰি পিছত কথা পতা হ'ল তেতিয়া তেখেতে মোক ক'লে যে এই ছোৱালীজনীৰ কথা ক'লে এনেকৈ হ'ল আমাৰ ইয়াত এডমিশ্যন লৈছে আৰু মোৰ তত্ত্বাৱধানতে বৰ্তমান আছে আপোনালোকে তেওঁক এৰেষ্ট কৰিব নেকি সেই বুলি সুধিছিলে তেতিয়া মই স্পষ্ট ভাষাত কওঁ হয় তেওঁক এৰেষ্ট কৰিম কাৰণ আমাৰ পুলিচৰ নিম্নবৰ্গৰ কিছুমান মানুহৰ দুখৰ কাৰণে এই মানে তেওঁ ওলাই যাব পাৰিলে গতিকে ডেফিনেটলি আমি তেওঁক এৰেষ্ট কৰিবলৈ গৈ আছোঁ তেতিয়া মোক তেওঁ ক'লে যে এটা কথা তেখেতৰ অলপ সেলফ হাৰ্ম টেন্ডেন্সি আছে সুইচাইডেল টেন্ডেন্সি আছে গতিকে আপোনালোকে কাইণ্ডলি এই এৰেষ্ট কৰিলেও যাতে সাৱধানতাখিনি লয় আমি তেতিয়া মই কওঁ যে সেইটো কৰা হ'ব কিংবা ICUত থৈছে নে ক'ত থৈছে কেনেকুৱা কৰিছে সেইবিলাকৰ বিষয়ে আমাৰ আলোচনা হোৱা নাই কেৱল সেইখিনি কথা পতা হৈছে তাকে লৈ পেলাই মই সেইদিনা আহি পেলাই আমাৰ স্পেচিয়েল ডিজি ল এণ্ড অৰ্ডাৰৰ লগত আলোচনা কৰিছিলোঁ কৰি পেলাই আমি কৈছোঁ যে এনেকৈ ধৰণৰ ফোন আহিছে আৰু এই ধৰণৰ সেলফ হাৰ্মৰ কথা কোৱা হৈছে তাৰপিছত আমি যিখিনি শুধৰণি কৰিবলগীয়া হৈছিলে পুলিচৰ আৰম্ভণি পৰ্যায়ত যিখিনি ভুল আছিলে সেইখিনি সন্দৰ্ভত শুধৰণি কৰিবলগীয়া ব্যৱস্থাখিনি কথা আমি পাতিছিলোঁ আৰু পিছত মই চিটি পুলিচৰ বিভিন্ন বৰ্গৰ বিষয়াক কৈছিলোঁ আমি দিহা দিছিলোঁ এই সন্দৰ্ভত মই এইটোও ক'ব বিচাৰোঁ যে সেইদিনা 2 অক্টোবৰৰ দিনাই আমি গম নাপাওঁ আচলতে অসমত বহুত এক্সিডেণ্ট হৈ থাকে এইটো ডিজিপিৰ বা স্পেচিয়েল ডিজিপিৰ বা ছিনিয়ৰ লেভেলে সকলো এক্সিডেণ্টৰ কেছ নেচায় এইখিনি জিলা ভিত্তিক মানে বিভিন্ন অঞ্চল ভিত্তিক পুলিচ বিষয়াসকলে সেইখিনি চায় কিন্তু মই ফ্ৰেংকলি কৈছোঁ ঘৰত গৈ পেলাইহে গম পাইছোঁ কথাটো তেতিয়া মই এজন জ্যেষ্ঠ বিষয়াক ফোন কৰিছোঁ চিটি পুলিচৰ কৰি পেলাই অকণমান ভৰ্ৎসনা কৰিছোঁ মই যে এইটো কথা কিয় কোৱা হোৱা নাই কাৰণ মানুহৰ গাৰ ওপৰেদি গাড়ী চলাই দিছে এনেকুৱা ধৰণৰ বস্তুটো এইটো কেনেকুৱা হৈছে ইমিডিয়েটলি কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ এগেইনষ্ট কেছ ল'ব লাগে মই ছেকশ্যনটোও কৈ দিছোঁ আৰু কৈ পেলাই তেওঁক কৈছোঁ ইমিডিয়েটলি ভালকৈ ছুপাৰভাইজ কৰিব লাগে ইত্যাদি কথা কৈ মই থৈ দিছোঁ কিন্তু যেতিয়া দেখিলোঁ এইটো হোৱা নাই মই কোৱা মতে পিছত যেতিয়া মই লক্ষ্য কৰিলোঁ যে এইটো নকৰিলে তেতিয়া মই এটা এক্সপ্লেনেশ্যন কল কৰি পেলাই চিঠি লিখিছোঁ সেই বিশেষ বিষয়া এজনক
আৰু তেওঁ উত্তৰ দিছে আৰু উত্তৰটো আমি জেনেৰেলি ছেটিছফেক্টৰী পাইছোঁ কাৰণ সেই বিষয়াজন খুব বেছিকৈ ব্যস্ত আছিলে এইটো আচলতে জনা বুজা কথা গতিকে ডেফিনেটলি পুলিচৰ যিসকলে এইটো হেণ্ডেল কৰিছিলে তেওঁলোকে আৰম্ভণিতে ভুল কৰিছিলে সেই কাৰণে ভুলৰ যিখিনি শাস্তিমূলক ব্যৱস্থা সেইখিনি প্ৰচেছ হৈ আছে আৰু দিছপুৰ থানাত পুনৰ আজি হাজিৰ হৈছে ডাক্তৰ নভনীল বৰুৱা আজি পুনৰ আৰক্ষীয়ে সোধা পোছা কৰিছে ডাক্তৰ নভনীল বৰুৱাক ডিজিপিৰ প্ৰসংগত কৰা মন্তব্যৰ উত্তৰো দিলে ডাক্তৰ নভনীল বৰুৱাই আৰক্ষীৰ তদন্তৰ পিছতে তেওঁ সকলোখিনি কথা জনাব বুলি কৈছে সাংবাদিকৰ আগত আৰু শুকুৰবাৰে কেইবা ঘণ্টা জেৰা চলোৱাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছিল ডাক্তৰ নভনীল বৰুৱাক আৰু জেৰাত ৰাজকন্যা বৰুৱাক সুৰক্ষা দিয়াৰ তথ্য প্ৰমাণ কিছু লাভ কৰা বুলি জানিব পৰা গৈছে ৰাজকন্যাক চিকিৎসা কৰিছিল ডাক্তৰ নভনীল বৰুৱাই আৰু শুকুৰবাৰে নিজকে নিৰ্দোষী বুলি মন্তব্য কৰিছিল ডাক্তৰ নভনীল বৰুৱাই মানে পুলিচ হেৰি থানাৰ ভিতৰত আছে এনেকুৱা ধৰণৰ কথা পতাটো ঠিক কথা নহ'ব এইটো কি কয় এই পুলিচ ইনভেষ্টিগেশ্যনবিলাক শেষ হ'বলৈ দিয়ক মই নিশ্চয় সকলো কথা ক'ম ৰাজ্যত পুনৰ পূজাৰ সময়ত কুটাঘাটৰ আশংকা স্পষ্ট হৈ পৰিছে আৰু চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত পূজা মণ্ডপত কৰা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী 17 দেশৰ চকু অসমত পৰা বুলি সংবাদমেলত মন্তব্য কৰিছে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই অসম এতিয়া সন্দিক্ষণত আছে বুলি মন্তব্য কৰিলে মহন্তই আশা কৰোঁ দুৰ্গা মাতাৰ আশীৰ্বাদ আমাৰ ৰাজ্যবাসীৰ ওপৰত বৰ্ষণ হ'ব এতিয়া পূজা সন্দৰ্ভত আমি কেতবোৰ মিটিং কৰিছোঁ মই যোৱা পৰহি ভিডিঅ' কনফাৰেন্স কৰিছোঁ সকলো জিলাৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ সকলো কমাণ্ডেণ্টসকলৰ লগত আৰু এই সন্দৰ্ভত কেতবোৰ বিধি নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা আমাৰ কেতবোৰ খবৰ আছে আমি অকণমান সতৰ্ক হোৱা ভাল কাৰণ অসমখন এতিয়া এটা সন্দিক্ষণত আছে শত্ৰু ৰাষ্ট্ৰ বহিৰাষ্ট্ৰৰ কেতবোৰ মানে কুচকু অসমত পৰি আছে গতিকে ইয়াত যদিহে কিবা তেনেকুৱা চক্ৰান্ত থাকে সেইখিনি প্ৰতিহত কৰিবলৈ অসম পুলিচে চেষ্টা কৰিব আৰু প্ৰচেষ্টা চলাই আছে আমাৰ কেতবোৰ খবৰ আছে আমি আপোনালোকৰ জৰিয়তে সমুদায় অসমবাসীক পূজাটো পালন কৰোঁতে উৎসৱ পালন কৰোঁতে অকল পূজাই নহয় পূজাৰ পিছৰ পৰ্যায়ত যিকেইটা উৎসৱ আহি আছে সেইখিনি পালন কৰোঁতে বহু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই অনুৰোধ কৰিছোঁ আমি সময়ত ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাম আৰু পূজা কমিটি অনুসাৰে আমাৰ ডিষ্ট্ৰিক্টবিলাকৰ লগত আলোচনা চলি থাকিব দেশত প্ৰত্যেক দিনাই টিকাকৰণৰ সংখ্যা বৃদ্ধি হৈছে কিন্তু টিকা গ্ৰহণৰ ক্ষেত্ৰত মানুহে পিছ হুহুকি অহাত প্ৰশাসনে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ইন্দোৰৰ এটা পৰিয়ালে টিকা ল'বলৈ এই কাৰণে অনিচ্ছা প্ৰকাশ কৰিলে উৰা বাতৰিত ভুল গৈ তেওঁলোকৰ বিশ্বাস যে টিকা ল'লে মানুহৰ মৃত্যু ঘটে আৰু টিকাকৰণৰ বাবে নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সজাগতা অভিযান সঞ্জীৱনী শ্বট অফ লাইফ দলতাবাদ গাঁওখনত প্ৰৱেশ কৰে আৰু পৰিয়ালটোক বুজায় যে টিকা সম্পূৰ্ণ সুৰক্ষিত पति ने बोला कि मेरा हाथ पैर दर्द बुखार जैसा है तो सर हमने डॉक्टर को दिखाया डॉक्टर ने बोला आप कोविड की जांचें कराओ हमने कोविड की जांचें करवाई सर तो कोविड बताया तो हम सब लोग घबरा गए फिर हमने इंदौर सिटीजन में इनको एडमिट किया फिर वहाँ इलाज शुरू हुआ सर 10 दिन वहाँ रहे आईसीयू रूम में रहे हम जिस दिन गांव में आए थे वैक्सीनेशन सर्वे के लिए कुछ घरों में सर्वे करा हमने उसके पश्चात हम इनके घर आए तो उनके घर के जो सदस्य थे उनसे हमने सर्वे किया कि आपके यहाँ वैक्सीनेशन हुआ कि नहीं हुआ तो उनके घर में 2 जनों का वैक्सीनेशन हो चुका था तो हमने बोला आपके घर में कितने सदस्य हैं तो उन्होंने बोला 8 सदस्य हैं तो 8 सदस्य के बाद हमने पूछा कि बाकी लोगों ने क्यों नहीं कराया तो उनके घर में बोले कि हमारे पापा को कोविड हो चुका था और कोविड होने के कारण अब वैक्सीनेशन हम नहीं करा रहे क्योंकि आसपास के गांवों से हमारे परिचितों से हमें जानकारी मिल रही है कि यानी कि वैक्सीनेशन लगाने से लोग मर जाते हैं बीमार हो जाते हैं कुछ तो अफवाहें थी कि इससे कुछ लोग मर जाते हैं बहुत तेज़ बुखार आता है तो
मेरे हस्बैंड बीमार थे, इसलिए हमने सोचा सर कि अगर हम वैक्सीन लगा लेंगे, तो हम भी घबरा गए थे कि लगाने से हम बीमार हो जाएंगे, कुछ हो जाएगा, तो हमने किया कि नहीं, हम वैक्सीन नहीं लगाएंगे। संजीवनी संस्था को मैं धन्यवाद देता हूँ। उन्होंने हमारी बहुत हेल्प की है, हमारे घर पर आकर समझाया कि आपको वैक्सीन लगाना है। जो स्कूल तक नहीं पहुँच पाते थे उनके लिए उन्होंने गाड़ी की व्यवस्था भी की, ले गए और लाए भी सही। और हम संजीवनी संस्था को धन्यवाद देते हैं कि आज हम उनसे जागरूक हुए हैं और हमारा देश भी जागरूक रहेगा। সময়খিনি এটা সময় বাণিজ্যিক বিৰতিৰ। অল দ্য বেষ্ট নিউজ 18 যোনটো প্ৰগ্ৰাম লৈছে ৰাইজিং স্পৰ্টছ আৰু চাইনিং নৰ্থ ইষ্ট, ইয়াৰ কাৰণে মই শুভেচ্ছা জনালোঁ। অল দ্য বেষ্ট, থেংক ইউ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। স্বাগতম, আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ। কলকাতাৰ বোজপুকুৰ তালবাগান সাৰ্বজনীন দুৰ্গা পূজাখনৰ কিছু পৰিৱেশ দেখুৱাবলৈ লৈছোঁ। 30 বছৰত ভৰি দিলে ঐতিহাসিক সেই পূজাখনে। পূজাৰ থীম কৃষক আৰু কৃষি সামগ্ৰী। কৃষক বিদ্ৰোহে স্থান পাইছে পূজাৰ মণ্ডপত, আৰু পূজা মণ্ডপত উপস্থাপন কৰা হৈছে কৃষি পথাৰত ব্যৱহৃত কিছু সামগ্ৰী। দেখুৱাব আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাই। এবাৰ আমি উপস্থিত হৈছোহি কলকাতাৰ তালবাগান অঞ্চলত, আৰু তালবাগানৰ যি সাৰ্বজনীন 30 সংখ্যক দুৰ্গা পূজা, তেওঁলোকৰ এটা টেগলাইন প্ৰথমতে দেখুৱাব বিচাৰিছোঁ, ধৰ হাল শক্ত হাতে। তেওঁলোকে এইটো টেগলাইন লৈছে, আৰু কৃষকৰ যি সংগ্ৰাম, কৃষকসকলক যেনেধৰণে যি ব্যৱহাৰ কৃষকে পাব লাগিছিলে সেই ব্যৱহাৰ নাই পোৱা, আৰু কৃষি সামগ্ৰীৰ সৈতে জড়িত প্ৰথমতে দেখুৱাইছোঁ কাঁচি তেওঁলোকে ব্যৱহাৰ কৰিছে। এয়া কাঁচি, আৰু মূল মণ্ডপখনৰ আৰম্ভণিৰ পৰা তেওঁলোকে প্ৰথমতে দিছে কাঁচি, এনেধৰণে ব্যৱহাৰ কৰিছে। ঠিক একেদৰে কৃষকসকলক তেওঁলোকে এনেধৰণে প্ৰতিফলিত কৰিব বিচাৰিছে, বা আমি এইটোক যদি কৃষক বুলিও নধৰোঁ, তেতিয়া পথাৰত যি চৰাই চিৰিকটি খেদিবৰ বাবে যিবোৰ ৰখা হয় এনেধৰণৰ খেৰৰ মূৰ্জি, সেয়া ইয়াত ৰখা হৈছে। ঠিক একেদৰে কৃষি কৰ্মৰ সৈতে যিবোৰ সামগ্ৰী জড়িত, আমি প্ৰথমতে ট্ৰেক্টৰখনো দেখুৱাইছোঁ। এতিয়া কৃষিৰ সৈতে একেবাৰে জড়িত হৈ থকা এটা বস্তু হৈছে সেই ট্ৰেক্টৰ। ট্ৰেক্টৰেৰে মানুহে খেতি যিহেতু চপাই বিভিন্ন ক্ষেত্ৰত, বা মৰণা মৰাৰ ক্ষেত্ৰতে হওক বা হাল বোৱাৰ ক্ষেত্ৰতে হওক। আৰু প্ৰথমতে মই যিহেতু আমি থিমটো তাত দেখুৱাইছিলোঁ, তেওঁলোকৰ টেগলাইন যিটো দেখুৱাইছিলোঁ সেই সম্পৰ্কেও আমি জনালোঁ। আৰু ইয়াৰ পিছতে যদি আমি ট্ৰেক্টৰখন দেখুৱালোঁ, ইয়াত তালবাগান যি সাৰ্বজনীন দুৰ্গা পূজা, তেওঁলোকে চকীৰ যে এতিয়া দুৰ্ব্যৱহাৰ হৈছে, অৰ্থাৎ জনতাৰ কণ্ঠ যি ৰুদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছে, তাক এক প্ৰকাৰ তেনেকৈ তেওঁলোকে ইয়াত দেখুৱাবলৈ যত্ন কৰিছে। আমি কিছু আৰু আগুৱাই যাম, আগুৱাই গৈ আমি আন কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম, নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক। আৰু গামোচা, কৃষকে পিন্ধা গামোচাকো তেওঁলোকে ইয়াত প্ৰতিফলিত কৰিব খুজিছে। আৰু এইফালে যদি আমি চাওঁ, তেনেহ'লে মোৰ সোঁহাতে থকা যিটো আছে, সোঁহাতৰ এই ছবিখিনি আমি দেখুৱাইছোঁ যে কৃষকৰ মুখৰ হাঁহি, কৃষকৰ মুখত যি হাঁহি, সেই হাঁহিখিনি আমি প্ৰথমতে দেখুৱাইছোঁ। আৰু ইয়াৰ বিপৰীতে তেওঁলোকে আন দিশত, যদি সোঁহাতে সেইখিনি আছে, আন দিশত কিন্তু দুখ দেখুৱাবলৈ যত্ন কৰিছে। কৃষকৰ দুখ যি আছে, দুৰ্গতি যি আছে, সেই দুৰ্গতিক তেওঁলোকে ইয়াত তুলি ধৰিবলৈ যত্ন কৰিছে। আমি মূল মণ্ডপো দেখুৱাম, তাৰ পূৰ্বে আমি কৃষকৰ দুখ, হাহাকাৰ, সেই হাহাকাৰখিনি, কৃষকৰ চকু পানী ইয়াত তেওঁলোকে তুলি ধৰিবলৈ যত্ন কৰিছে এইসকল কৃষক। আৰু চকী আমি ইতিমধ্যেই কৈছোঁ যে যিসকল চৰকাৰ প্ৰশাসন তেওঁলোকৰ কথা নুশুনে, কৃষকৰ কথা নুশুনে, কৃষকৰ সংগ্ৰামক নুবুজে, সেই সকলোবোৰ কথা ইয়াত তুলি ধৰিবলৈ যত্ন কৰিছে। আৰু এইবাৰ আমি প্ৰতিমাৰ দিশে যদি যাওঁ, প্ৰতিমাও ইয়াত খুব সুন্দৰভাৱে ইয়াত নিৰ্মাণ কৰিছে। আৰু তাত তেওঁলোকে মূল প্ৰতিমাত প্ৰথমতেই নাঙল তেওঁলোকে ব্যৱহাৰ কৰিছে, হাল, ধৰ হাল শক্ত হাতে, তেওঁলোকৰ যিটো টেগলাইন, তেওঁলোকৰ যিটো থিম আমি প্ৰথমতে দেখুৱাইছোঁ। ইয়াত নাঙল এনেধৰণে ব্যৱহাৰ কৰিছে, অৰ্থাৎ কৃষি কৰ্মক সম্পূৰ্ণৰূপে ইয়াত দেখুওৱা হৈছে। আৰু সকলোৱে খুব সুন্দৰভাৱে মাস্ক পৰিধান তেওঁলোকে কৰিছে, আৰু যিখিনি নীতি নিয়ম আছে সেই নীতি নিয়মখিনি তেওঁলোকে মানিছে। আৰু আমি ইয়াত যিসকল লোক জড়িত হৈ আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। অকণমান তেওঁলোকে যদি আগবাঢ়ি আহে,
यहाँ पे जो थीम लिया है धर हाल शक्त हाथे धर हाल शक्त हाथे और कृषकों जी संग्राम वो संग्राम को यहाँ पे दिखाने के लिए दिखा रहा है। जो हमारा थीम है इसका किसी के जो आंदोलन हो रहा है अभी जो किसी आंदोलन हो रहा है उसके बारे में हम लोग ये थीम बनाया है, इसलिए इसका नाम दिया धर हल सकता है। बांग्ला में जो बोलता है हल मतलब दो तरफ का होता है, एक है हम लोगों का फैमिली का जो हल होता है ना, सब बड़ा जब बड़ा होता है सब उसका पूरा मेंटेन उनका होता है, उसका हल बोलते हैं बांग्ला में। और एक हल है कृषक जो चाष करता है ना उसका हाल जो फला होता है उसका हाल बांग्ला में हाल बोलता है, इसलिए हम लोग वो थीम बना है जो कृषक इस टाइम कृषक का जो आंदोलन हो रहा है सारा भारत में उसका ऊपर कृषक का श्रद्धांजलि करके ही हम लोग ये थीम बनाया है। ये आप लोगों का 30 साल हो गया है। 30 साल। हाँ। कितना आदमी होता है? ये हर रोज 2 लाख 4 लाख लोग डेली आता है, सुबह से रात तक 2 से 4 लाख डेली 2 পৰা 4 লাখ পৰ্যন্ত ইয়াত লোক হয় বুলি কৈছে দৰ্শনাৰ্থী ইয়ালৈ আহে। আৰু এইবাৰ যি থিম ব্যতিক্ৰমী থিম তেওঁলোকে লৈছে আনন্দ, কৃষকৰ যি আনন্দ সেয়াও দেখুৱাবলৈ যত্ন কৰিছে, কৃষকৰ যি দুখ সেয়াও দেখুৱাবলৈ যত্ন কৰিছে। আৰু এই যি তালবাগান দুৰ্গা পূজাৰ সাৰ্বজনীন পূজা আমি ইমান সময় আপোনালোকক দেখুৱালোঁ, এইবাৰ আপোনালোকক লৈ যাম আমি আন এক পূজা মণ্ডপলৈ। কলকাতা যিহেতু পূজা বুলি ক'লে এক সুকীয়া পৰিচয় আছে, বলক যাওঁ আহক আমি আন এক পূজা মণ্ডপলৈ। পৰৱৰ্তী খবৰলৈ আগবাঢ়িম। শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো 2টা দিন বাকী থকাৰ মাজতে সকলো পূজা কমিটি ব্যস্ত হৈ পৰিছে পূজাৰ প্ৰস্তুতিত। আৰু ইয়াৰ সমান্তৰালকৈ 100 বছৰ অতিক্ৰম কৰা ধাৰাপুৰ তালুক দুৰ্গা পূজা কমিটিখনো ব্যস্ত হৈ পৰিছে। আৰু এইবাৰ কোভিড প্ৰটকল মানি অনুষ্ঠিতভাৱে আয়োজন কৰা হৈছে দুৰ্গা পূজা। ধাৰাপুৰৰ হিন্দু মুছলিম উভয় সকলোৱে মিলি পালন কৰিছে এই দুৰ্গা পূজাখন বহু বছৰ ধৰি। আৰু পৰম্পৰাগতভাৱে হোম যজ্ঞৰে বেনঢুলীয়া আয়তীৰ নাম আদি মাংগলিক নীতি নিয়মৰ মাজেৰে সম্পন্ন কৰা হৈছে এই পূজা ভাগ। প্ৰতিবেদন আগবঢ়াম আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি কলিতাৰ। দুৰ্গা পূজালৈ মাথো মাজত 2 দিন আৰু মই বৰ্তমান উপস্থিত আছোঁ ধাৰাপুৰৰ দুৰ্গা পূজা ফিল্ডত। আৰু ধাৰাপুৰ দুৰ্গা পূজা ইতিমধ্যে 100 বছৰ অতিক্ৰম কৰিছে। আৰু যিহেতু কোভিড প্ৰটকলৰ কাৰণে কিছু নিয়ম দিয়া হৈছে ৰাজ্য চৰকাৰৰ পৰা, এই নিয়ম অনুসৰি ধাৰাপুৰ দুৰ্গা পূজা এইবাৰ অনুষ্ঠিতভাৱে আয়োজন কৰা হৈছে। আৰু বিশেষকৈ ধাৰাপুৰ যি দুৰ্গা পূজা, ধাৰাপুৰ দুৰ্গা পূজাত অইন বেলিৰ দৰে সাংস্কৃতিক অনুষ্ঠান বা মানুহৰ ভিৰ তেনেকৈ নহ'ব। আৰু মোৰ লগত উপস্থিত আছে ধাৰাপুৰ তালুকৰ লোক, তেখেতৰ পৰা জানিব কেনেধৰণৰ এইবাৰ পূজা অৰ্চনা কৰা হ'ব ইয়াতে ধাৰাপুৰত। হয়, আমাৰ ধাৰাপুৰ পূজা কমিটিৰ এইবাৰ আমি অনুষ্ঠিতভাৱে চৰকাৰে দিয়া নিয়ম নীতিমতে তেওঁলোকৰ SOP মানি আমি এইবাৰ পূজা আৰম্ভ কৰিম। যোৱাবেলিও কৰিছোঁ আমি, আমাৰ 100 বছৰ অতিক্ৰম কৰিছে। এইবাৰ 2 পালি ভেকচিন লোৱা মানুহকে আমি পূজা স্থলীত সোমাবলৈ দিম আৰু চেনিটাইজাৰৰ ব্যৱস্থা ৰাখিম। আমি সকলো ধৰণৰ চৰকাৰী নিয়ম নীতি মানি মানে মাংগলিক কাৰ্যখিনি যাতে ভালদৰে হয় তাৰে আমি ব্যৱস্থা কৰিছোঁ। মই ধাৰাপুৰ পূজা কমিটিৰ উপসভাপতি, মোৰ নাম উমেদ আলী আহমেদ। আমি ইয়াতে হিন্দু মুছলমান উভয়ে মিলিজুলি আজি ইমান বছৰে আমি ইয়াতে পূজা পাৰ্বণ কৰি আহিছোঁ আৰু এইবেলিও আমাৰ সুন্দৰভাৱে পাৰ হ'ব বুলি মই আশা কৰিছোঁ। ধাৰাপুৰ দুৰ্গা পূজাত যি এটা ইতিহাস আছে যে ওজাপালি আৰু আপোনাৰ ঢুলীয়া, এইবাৰ তেনেকুৱা কিবা ব্যৱস্থা কৰা হ'ব নেকি? এনে ওজাপালি আৰু ঢুলীয়াৰ এনে সাধাৰণভাৱে ব্যৱস্থা কৰা হৈছে। নামতি আমাৰ আহিব আমাৰ গাঁৱৰে। ইয়াৰ সৈতে সময় হ'ল এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম।